Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা কুইজ সেশন। তো আমি লেসন 1ত কি বস্তুবোৰ শিকিলোঁ। আমি শিকিলোঁ এটা ফ্ৰেকশন কেনেকা আইডেন্টিফাই কৰে, তাৰপিছত তাতে ডিনমিনেটৰ পাৰ্টটো কি হয়, নিউমাৰেটৰ পাৰ্টটো কি হয়, ক'ত ইকুৱেল পাৰ্টছ হয়, এইবোৰ সব বস্তুবোৰ যিমানবোৰ শিকিলোঁ তো এতিয়ালৈকে তো সেইবোৰৰ ওপৰতে আমি এটা কুইজ এটা কৰিম। Let us begin. First question to this: what does the numerator of the fraction 1/2 mean? তো ইয়াতে আমাক এটা fraction দিছে 1/2 আৰু আমাক সুধিছে ইয়াৰে যোনটো numerator যোনটো হৈছে 1, এই numerator 1টোৰ মিনিংটো কি হয়। আমি সদায় মনত ৰাখিব লাগিব তলৰ ডিনমিনেটৰ 2টো এইটোৱে কয় যদি আমাক এটা শ্বেপ এটা দি আছে, যেনেকৈ সবতকৈ সিম্পলেষ্ট শ্বেপটো হৈ গ'ল এটা স্কুৱেৰ। এই শ্বেপটোক আমি দুটা ইকুৱেল পাৰ্টত ডিভাইড কৰি দিছোঁ, সেইকাৰণে আমি ইয়াতে 2 কৈছোঁ, 2 ইকুৱেল পাৰ্টছ। আৰু তাতে ওপৰৰ নিউমাৰেটৰটো এইটোৱে কৈছে যে গোটেই পাৰ্টটোৰ পৰা আমি এটা পাৰ্ট সিলেক্ট কৰি লৈছোঁ। তো এইটো হৈছে দেৰ ইজ ওৱান পাৰ্ট পাৰ হোল। এইটোতো নহয়, ইয়াতে এটা পাৰ্ট নাই নহয়, ইয়াতে দুটা পাৰ্ট আছে। এণ্ড এনিৱেজ এইটো হ'ব নোৱাৰে কাৰণ এইটো আমি ডিনমিনেটৰ কথা কৈ আছোঁ। ষ্টেটমেণ্ট এ, ষ্টেটমেণ্ট বি যদি আহি যাওঁ উই আৰ কাউণ্টিং ওৱান পাৰ্ট, মে বি হ'ব পাৰে আমি এটা পাৰ্ট কাউণ্টিং কৰিছোঁ, ৰাইট। ইয়াতে তো হ'ব পাৰে মে বি। দেন চি উই আৰ কাউণ্টিং টু পাৰ্টছ, এইটোতো নহয়, আমিতো দুটা পাৰ্ট কৰাই নাই, এটা পাৰ্টহে কৰিছোঁ। দেৰ আৰ টু পাৰ্টছ পাৰ হোল, কৈছে এটা যদি হোল এটা লওঁ সেই হোলটো দুটা পাৰ্টছ আছে, তাৰ দুটা ইকুৱেল পাৰ্টছ আছে। ন সেইটো কথাও কোৱা নাই, সেইটো ডিনমিনেটৰৰ কথা হৈ যায়, আমাকতো নিউমাৰেটৰৰ কথা সুধি আছে। তো য়েছ, বিটোৱে হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। তো আমাৰ হোলটো দুটা ইকুৱেল পাৰ্টছ আছে, তাৰে পৰা আমি এটা কাউণ্ট কৰি আছোঁ, চ' উই আৰ কাউণ্টিং ওৱান পাৰ্ট। তো আমি বিটোক চিলেক্ট কৰি ল'ম। অ'কে, এতিয়া যাওঁ আমি নেক্সট কুৱেশ্যনটোলৈ। Vira's dinner plate is divided into 3 equal size section. তো ভিৰাৰ যোনটো ডিনাৰ প্লেটটো হয় এইটো চাৰ্কুলাৰ শ্বেপত আছে আৰু তিনিটা ভাগত ইকুৱেলকৈ ভাগ কৰি থৈছে। ভিৰা পুটছ অল অফ আৰ ব্ৰকলি ইন ওৱান ছেকশ্যন। তো কি কৈছে, এই প্লেটটোৰ এটা পাৰ্টত কি ৰাখিছে, খালি গ্ৰীণ কালাৰ যোনটো শ্বেড কৰা আছে এইটো ব্ৰকলি ৰাখিছে। তো আমাক সুধিছে হোৱাট ফ্ৰেকশ্যন অফ দ্য প্লেট হেজ ব্ৰকলি। তো গোটেই আমি এইটো ফ্ৰেকশ্যনটো ওলাব লাগে, এই ফ্ৰেকশ্যনেল পাৰ্টটো কিমান হয়। তো আমি প্ৰথমতেতো চাই ল'ম যে কেইটা ইকুৱেল পাৰ্টছ আছে, তিনিটা ইকুৱেল পাৰ্টছ আছে। তো আমি প্ৰথমতে ডিনমিনেটৰটো 3 বুলি ক'ম। তাৰপিছত নিউমাৰেটৰটো কি হ'ব, নিউমাৰেটৰত আমাৰ এটাই পৰ্চন আছে য'ত ব্ৰকলি আছে, তো সেইটো হৈ গ'ল 1। তো 1/3, 1/3, 1/3 যি একো এইটোৱে হৈ যাব আমাৰ ফ্ৰেকশ্যনটো। বাট আমাক এইটো ফ্ৰেকশ্যনটো লিখিব দিছে, তো আমি জানো ফ্ৰেকশ্যনটোতো আমি এনেকুৱা 1/3 লিখিব নোৱাৰোঁ। তো আমি কি কৰিম 1/3 বুলি কৈ লিখিম আৰু সেইটোৱে হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। ঠিক আছে, তো ইয়াতে আমি লিখোঁ 1/3। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। ইচ চাৰ্কল ইজ ইকুৱেল টু ওৱান হোল। তাৰমানে ইয়াতে বহুতকেইটা চাৰ্কল দিছে, 4টা চাৰ্কল দিছে, গোটেইকেইটা চাৰ্কল হৈছে ওৱান হোল, তাৰমানে এটা চাৰ্কল এটা ওৱান হোল হৈ গ'ল। আমাক সুধিছে ইয়াতে কোনটো চাৰ্কল হৈছে 5/6, তাৰমানে কোনটো ইমেজত আমাৰ 5/6 শ্বেডেড হৈ আছে। ভেৰি চিম্পল। তো প্ৰথম চাৰ্কলটোত যদি চাওঁ 1 2 3 4 5 6 ছটা ইকুৱেল পাৰ্টছ আছে, কেইটা শ্বেড কৰা আছে 1 2 3 4 4টা পাৰ্ট শ্বেড কৰা আছে। অ'কে, ঠিক আছে। নেক্সট বিলৈ আহি যাওঁ, ইয়াতো আছে 1 2 3 4 5 6 ছটা পাৰ্টছ আছে, ইকুৱেল পাৰ্টছ আছে 1 2 3 4 5 5টা শ্বেড কৰা আছে। ঠিক আছে, নেক্সট চি আহি যাওঁ, টোটেল ইয়াতে 1 2 3 4 5 6 ইয়াতো আছে আমাৰ ছটা পাৰ্টছ, ইকুৱেল পাৰ্টছ আছে 6 ইকুৱেল পাৰ্টছ, আৰু কেইটা শ্বেড কৰা আছে 1 2 3 4 5 5টা শ্বেড কৰা আছে। লাষ্টৰটোত আহি যাওঁ, ছটা ইকুৱেল পাৰ্টছ আছে, কেইটা শ্বেড কৰা আছে, এটাই শ্বেড কৰা আছে। আমাক কি সুধিছিলে, আমাক সুধিছে 5/3 মানে 5/6। এতিয়া 5/6 ক'ত আছে, বিত আছে আৰু আমাৰ চিত আছে। তো বি আৰু চি হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। অ'কে, নেক্সট কুৱেশ্যন। What fraction of the area of the rectangle is shaded? তাৰমানে আমাক এটা ৰেক্টেংগল দিছে, এই ৰেক্টেংগুলাৰ এৰিয়া তাৰমানে ভিতৰৰ যোনটো স্পেচটো সেইটোক আমি ইকুৱেল পাৰ্টত ডিভাইড কৰি থৈছোঁ। তো কেইটা পাৰ্ট আছে 1 2 3 4 5 6 ইকুৱেল পাৰ্টছ আছে। তাৰে ভিতৰত আমি এটা পাৰ্ট শ্বেড কৰিছোঁ, গ্ৰীণ কালাৰ যোনটো হয় সেইটোৱে শ্বেডেড হয়, এটাহে পাৰ্ট আছে 1/6। তো সেইটোৱে সুধিছে মানে হোৱাট ফ্ৰেকশ্যন অফ দ্য এৰিয়া। আমি ক'ম 1/6, এইটোক আমি আকৌ এনেকৈ ক'ব পাৰোঁ অৰ 1/6 SIXTH। এছ নাহিব কাৰণ আমি এটাই লৈছোঁ 1/6, ছিংগুলাৰ হ'ব 1/6 of the area of the rectangle rectangle is shaded. ঠিক আছে, তো এইটোৱে হৈ যাব আমাৰ আনচাৰ 1/6। তো ইয়াতে আমি কেনেকৈ লিখিম 1/6 লিখিব লাগিব। তো ইয়াতে লিখিম 1/6। ঠিক আছে, তো এইটোৱে হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। Okay, final question. What does 6 represent in
2 divided by 6 বা 2 over 6 বা 2 out of 6 তো ইয়াতে 6 কি হয় এইটোতো ডিনমিনেটৰ হয় আমি জানো এইটো হৈছে আমাৰ ডিনমিনেটৰ আৰু ডিনমিনেটৰ সদায় কি কয় এটা হোল যদি থাকে হোল এটা যদি আছে এটা হোল যদি থাকে সেই হোলটোত কেইটা ইকুৱেল পাৰ্টছ আছে যেনিবা লেটছ সে এইটো পিজ্জাটোত 4টি ইকুৱেল পাৰ্টছ আছে তো সেইটোৱে হৈ যায় আমাৰ ডিনমিনেটৰ যিহেতু ইয়াতে 6 কৈছে তো তাৰমানে আমি 6 ইকুৱেল পাৰ্টছ ল'ব লাগিব তো এটা কাম কৰোঁ বেষ্ট এক্সাম্পল হৈ যায় আমাৰ এটা ৰেক্টেংগল তো ৰেক্টেংগলত আমি দুটা পাৰ্ট কৰিলোঁ 2 হৈ গ'ল হাফ হৈ গ'ল এইটো এনেকৈ লওঁ এইখিনিত এটা লওঁ আৰু ষ্টিল ইকুৱেল হোৱা নাই যিমান পাৰোঁ ইকুৱেল কৰিবলৈ চেষ্টা কৰিম ঠিক আছে এইটো হৈ গ'ল আৰু এইটোৱে হৈ গ'ল তো ইয়াতে আমাৰ 1 2 3 4 5 6 ইকুৱেল পাৰ্টছ এইটোৱে কৈ আছে এই 6টোৱে তো নাম্বাৰ অফ ইকুৱেল পাৰ্টছ ইন ওৱান হোল তো এইটোৱে হয় বাকীটা চাই লওঁ নাম্বাৰ অফ ইকুৱেল পাৰ্টছ ইন অল দ্য হোলছ নহয় কাৰণ এইটোত 4টা হোল এইটো হোলতো 4টা পাৰ্টহে আছে বাট এইটোতহে আমাৰ 6টা আছে তো অল দ্য হোলছ ক'লে ভুল হৈ যাব ৰাইট দ্য নাম্বাৰ অফ পাৰ্টছ উই আৰ কাউণ্টিং নাই ইয়াতে কাউণ্টিং কৰা নাই আমি খালি ইয়াতে স্পেচিফাই কৰোঁ যে এটা হোল এটা যদি দিয়া আছে কেইটা ইকুৱেল পাৰ্টছ আছে তো সেইকাৰণে চিটোৱে হৈ যাব আমাৰ কাৰেক্ট আনচাৰ তো এইটো আছিলে আমাৰ আজিৰ কুইজ ছেশ্যনটো তো আজিৰ কুইজ ছেশ্যনত আমি কি কৰিলোঁ ইউনিট ফ্ৰেকশ্যন কি হয় সেইটো আইডেণ্টিফাই কৰিলোঁ তাৰপিছত নিউমাৰেটৰ্ছ এণ্ড ডিনমিনেটৰ্ছ কি হয় সেইটো আমি আইডেণ্টিফাই কৰিলোঁ আৰু ইভেন ফ্ৰেকশ্যনটো কেনেকুৱা এটা যদি শ্বেপ দিয়া থাকে সেই শ্বেপটোত ফ্ৰেকশ্যনটো আমি ৰেকগনাইজ কৰিলোঁ তাৰমানে ফ্ৰেকশ্যনটো কেনেকুৱা কোৱা হয় সেইটো আমি বুজিলোঁ আৰু সেইটোক লিখিলোঁ তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ